2024 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ধনচিৰি মহকুমাৰ ৰাজাপুখুৰী কেন্দ্ৰৰ পৰা সৰ্বোচ্চ নম্বৰ পাই উত্তীৰ্ণ হোৱা প্ৰতীক্ষা গগৈক আজি তেওঁৰ বাসগৃহত উৰিয়ামঘাট প্ৰেছ ক্লাব আৰু উৰিয়ামঘাট শাখা সাহিত্য সভাই সম্বৰ্ধনা পত্ৰ, ফুলাম গামোচা আৰু গ্ৰন্থৰে সম্বৰ্ধনা জনায়। উল্লেখ্য যে উৰিয়ামঘাট জোনাকী পথাৰ গাঁৱৰ নিবাসী মনজিত গগৈ আৰু দীপাঞ্জলি সোণোৱাল গগৈৰ কন্যা প্ৰতীক্ষাই অংশা জিলদৈ শ্যাম হাইস্কুলৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈ 5টা বিষয়ত লেটাৰ নম্বৰ লাভ কৰি মুঠ 538 নম্বৰেৰে ডিষ্টিংশ্যন সহ শিক্ষাৰ্থীৰে উত্তীৰ্ণ হয়। ভৱিষ্যতে এগৰাকী দক্ষ প্ৰশাসনিক বিষয়া হোৱাৰ ইচ্ছা থকা প্ৰতীক্ষাই সৰুপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কলা শাখাত নামভৰ্তি কৰে। প্ৰতীক্ষাৰ দেউতাক মনজিত গগৈ পেছাত এজন গাড়ী চালক আৰু মাক দীপাঞ্জলি সোণোৱাল গগৈ এগৰাকী গৃহিণী। আজি প্ৰতীক্ষাৰ বাসগৃহত সম্বৰ্ধনা জনোৱাৰ সময়ত উৰিয়ামঘাট প্ৰেছ ক্লাবৰ সভাপতি প্ৰতাপ গগৈ, সম্পাদক ভূপেন শইকীয়া, সহকাৰী সম্পাদক উদীপ বৰা আৰু উৰিয়ামঘাট শাখা সাহিত্য সভাৰ উপ-সভাপতি লক্ষ্মণ চেত্ৰী, সদস্য আদব তুৰুং, কৰ্ণ সিং, লিম্বু, জিতুল হাজৰিকা উপস্থিত থাকে। সৰুপথাৰ পৰা স্বপন চক্ৰৱৰ্তীৰ নিউজ টেক্সৰ ৰিপৰ্ট, নিউজ 24 অসম। আমাৰ সৰুপথাৰ বি অৰ্থাৎ ৰজাপুখুৰী হাইস্কুল শিক্ষান্ত পৰীক্ষা কেন্দ্ৰৰ পৰা এই বছৰ অৰ্থাৎ 2024 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত কেন্দ্ৰটোৰ ভিতৰত সৰ্বোচ্চ নম্বৰপ্ৰাপ্ত প্ৰতীক্ষা গগৈ তেওঁৰ ঘৰ জোনাকী পথাৰত, তেওঁৰ ঘৰত আহি উৰিয়ামঘাট প্ৰেছ ক্লাব আৰু উৰিয়ামঘাট শাখা সাহিত্য সভাই যৌথভাৱে আহি আমি তেওঁক অভিনন্দন জনালোঁ আৰু তেওঁ এই অঞ্চলটোলৈ যি গৌৰৱ কঢ়িয়াই আনিলে তাৰ কাৰণে আমি নথৈ আনন্দিত হৈছোঁ আৰু আমি আশা কৰিম অনাগত দিনতো তেওঁ যাতে অধিক সাফল্য কঢ়িয়াই আনিব পাৰে আৰু তেওঁ যি লক্ষ্য বা উদ্দেশ্য সেই লক্ষ্য আৰু উদ্দেশ্য উপনীত হ'বৰ কাৰণে তেওঁ উৎসাহ যোগোৱাৰ উদ্দেশ্যে আজি উৰিয়ামঘাট শাখা সাহিত্য সভা আৰু প্ৰেছ ক্লাবে আমি যৌথ উদ্যোগত তেওঁক বা ইয়াত আহি তেওঁক আমি সম্বৰ্ধনা জনালোঁ আৰু লগতে আমি তেওঁৰ উত্তৰ কামনা কৰিম। নমস্কাৰ, মোৰ নাম শ্ৰীমতী প্ৰতীক্ষা গগৈ। মই অংশা জিলদৈ শ্যাম হাইস্কুলৰ পৰা এইবাৰ HSLC পৰীক্ষা দিছিলোঁ। মই প্ৰথম হৈ উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছোঁ। 5টাত লেটাৰ 89% সহ মই উত্তীৰ্ণ হৈছোঁ। ৰাতি 11টালৈকে আৰু ৰাতিপুৱা 4:30 মানৰ পৰা এতিয়া সৰুপথাৰ হায়াৰ ছেকেণ্ডেৰীত নামভৰ্তি কৰিলোঁ। আৰ্টছত IPS অফিচাৰ। খেলৰ বাবে মই বিশেষকৈ মা-দেউতাক আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলক ধন্যবাদ দিবলৈ বিচাৰিছোঁ। মোৰ এইটোৱে আহ্বান আছে যে তেওঁলোকে ভালকৈ পঢ়ক, নিজৰ পঢ়াবোৰ নিয়মিতভাৱে কৰি যাওক। সেয়াই আৰু মই বহুতখিনি কষ্ট কৰিছোঁ।